হাই বন্ধু বান্ধৱীসকল, এই UDF আৰু AGP আৰু BJPৰ মাজত তুমুল মাৰপিট আৰম্ভ হৈ গ'ল, তাকো অনুষ্ঠান চলি থকাৰ মাজতে। হাই বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল, এইবাৰ একদম শেষৰটো নিৰ্বাচন, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজনীতিক নেতাসকলৰ তৎপৰতাৰ লগতে যিবিলাক ৰাজনীতিক দলৰ সমৰ্থক আছে তেখেতসকলৰ মাজত ব্যাপক উৎকণ্ঠাই দেখা দিছে। তেনেকুৱা এটা প্ৰতিবেদন লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সদায় কোৱাৰ দৰে আজিও ক'ম যে আপোনালোকে যিসকলে মোৰ ইউটিউব চেনেলটো নতুন কৰি ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে ব'লক এতিয়া আমি ভিডিঅ'টি সম্পূৰ্ণকৈ উপভোগ কৰোঁ। শান্ত হওক, সকলোৱে আসন গ্ৰহণ কৰক। অৰাজনৈতিক সংগঠন ইয়াত উপস্থিত আছে, অৰাজনৈতিক সংগঠনো আছে, তেওঁলোককো সুবিধা দিব লাগিব। ডাঙৰীয়া, হয় আপোনাৰ নামটো? মোৰ নাম মহম্মদ আব্দুল ৰাজ্জাক। হয়, দক্ষিণ শালমাৰা মানকাচৰ জিলা। হয়, কওক এতিয়া আপুনি আপোনাৰ দৃষ্টিভংগী। এতিয়া চাওক, দক্ষিণ শালমাৰা মানকাচৰ জিলা অসমৰ ভিতৰত আটাইতকৈ এটা দুখীয়া জিলা। হয়, এইটো সকলোৱে গম পায়। হয়, আমি চাওক, স্বাধীনতাৰ পিছৰ পৰা দক্ষিণ শালমাৰা মানকাচৰ জিলাত হ'বলগীয়া উন্নয়ন, আমাৰ শিক্ষাৰ ক্ষেত্ৰত, আমাৰ চিকিৎসালয়ৰ ক্ষেত্ৰত আদিকে ধৰি যিবোৰ সমস্যা ইয়াত আছে, আমি স্পষ্টভাৱে ছাত্ৰসন্থাই কি বিচাৰে? আমি ছাত্ৰসন্থাই এইটো বিচাৰিম যে ইয়াত যিসকল তেওঁলোকৰ আমাৰ ৰাজ্যৰ যিটো সুবিধা আমাক লাগিব, আমাৰ শিক্ষাখণ্ডৰে কথা কওক, কি লাগে? হয়, শিক্ষাৰ ক্ষেত্ৰত আমাৰ ইয়াত ভাল মেডিকেল কলেজ নাই, আমাৰ ইয়াত ভাল মহাবিদ্যালয় নাই। আজি যদি এটা ভাল শিক্ষাৰ কাৰণে হয়, কিন্তু ইমান দিন ৰাজনৈতিক নেতাবোৰে ইয়াত আমাৰ লগত খালি কেৱল ভুৱা প্ৰতিশ্ৰুতি দিলে, আমাক ব্যৱহাৰ কৰিলে, কিন্তু আমাৰ ৰাইজৰ হকে কোনো কাম নকৰে। ৰাইজৰ হকে কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে। আপোনাৰ পৰিচয় হয়, মই এটা প্ৰশ্ন কৰিব অলপমান আগতে কৈছিলে যে ৭০ বছৰত কৰা নাই। ঠিক আছে, ৭০ বছৰত কৰা নাই, তেন্তে বিজেপি চৰকাৰত অহাৰ পিছত কংগ্ৰেছে কৰি থোৱা সম্পত্তি এটা এটাকৈ বিক্ৰী কৰি খালে। AIDFৰ সমৰ্থকসকলে ক'লে যে সিহঁতে উন্নয়ন কৰিছে, সিহঁতে উন্নয়ন যদি কৰিছে বেলেগে কৰি থোৱা বস্তুবোৰ ঘূৰি মান্দি চকচকীয়া কৰিছে। হয়, 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 মই এৰিব লাগিব, আপোনাক মই অন্যসকলৰ ওচৰত যাব লাগিব। হয়, আৰু আমাৰ ধুবুৰী ফুলবাৰী কংগ্ৰেছে কৰিছিলে, এইবাৰ কংগ্ৰেছে কৰিছিলে। হয়, ধুবুৰী ফুলবাৰী। হয়, ডাঙৰীয়া প্ৰত্যুত্তৰ দিব। হয়, হয়, মই পৰিচয়টো ডাঙৰীয়া। মোৰ নাম আবু নাছিৰ, মই বিজেপিৰ প্ৰাক্তন জিলা সভাপতি। হয়, একচুৱেলি অসমৰ আটাইতকৈ সীমামূৰীয়া জিলা হ'ল দক্ষিণ শালমাৰা মানকাচৰ জিলা। এইটো ঠাই হ'ল হাটশিঙাৰী সদৰ। হয়, ইফালে পশ্চিম ফালে বাংলাদেশ আৰু দক্ষিণো বাংলাদেশ আৰু উত্তৰ পূব ফালে আমাৰ মেঘালয়। আমি বিচাৰিছো যে আজি এটা পবিত্ৰ অনুষ্ঠান ইয়াত কৰিছে। অসমৰ অন্যান্য জাগাত আমি দেখা পাওঁ টিভিত, আজি আমাৰ এই সীমামূৰীয়া জিলাখনত আপুনি ইয়াত অহাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সমূহ এই অনুষ্ঠানত পবিত্ৰ অনুষ্ঠান যিখিনি বিভিন্ন ৰাজনৈতিক দলৰ সন্মানীয় কাৰ্যকৰ্তা ইয়াত উপস্থিত হৈছে, আমি সবকে অনুৰোধ কৰিছো আমাৰ সন্মানটো বজাই ৰাখিব লাগিব। আমাৰ ডাঙৰীয়া সেই কথাটো ইতিমধ্যে আমি কৈছোৱে, কিন্তু উন্নয়নৰ কথা পাতি আছো। এই স্থানৰ কিমান উন্নয়ন হৈছে বা সাংসদগৰাকীয়ে কিমান উন্নয়ন কৰিছে। উদাহৰণস্বৰূপে যদি মই কওঁ, ধুবুৰীত মেডিকেল কলেজ হৈছে, কিন্তু দলংখন এতিয়ালৈকে হোৱা নাই। গতিকে ধুবুৰী মেডিকেল কলেজৰ সুবিধা হাটশিঙিমাৰী বা মানকাচৰ ৰাইজে ল'ব পাৰিবনে নোৱাৰে? চাওক, মানে ঘটনাটা হ'ল, মই আপোনাক এই বিষয়ত মই স্পষ্টভাৱে ক'ব বিচাৰিছো, ইয়াত যিজন বিধায়ক আছে বা MP আছে, MP সাহেবক মৌলানা বদৰুদ্দিন আজমল, তেখেত মানে মৌলানা যথেষ্ট আমি সন্মান কৰো, কিন্তু করণীয় যিখিনি কৰিবলগীয়া আছিল এজন এমপি হিচাপে এইখিনি তেখেতে কৰিব পৰা নাই। দুটা কথা কি কৰা নাই, দুটা কথা মানে দলংখনৰ উন্নয়নমূলক আজি ব্ৰহ্মপুত্ৰ এটা সিংহশ্ৰমুখী ব্ৰহ্মপুত্ৰ
তেখেত MP হিচাপে যদি দিল্লীত এইটো এটা মানে প্ৰটেকশ্যন চিন্তা কৰিল হয়, যিটো ব্ৰহ্মপুত্ৰই আজি জৰাজীৰ্ণ কৰি পেলাইছে, গৰাখহনীয়াৰ কথা কৈছে। আটাইতকৈ ডাঙৰ সমস্যা এইখন হয়, জিলাত। হয়, হয়, কোনো কাম কৰা নাই। ভুল কৰিব নোৱাৰে। হয়। এইটো আমাৰ এটা আবেগ। মই এৰিব লাগিব। কথা নাই। এতিয়া গৰাখহনী। বিচাৰিছো আপোনাক হয়, মই যে এৰিব আমাৰ লাগিব। মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ভাৰতবৰ্ষত পুনৰবাৰ মিত্ৰ জোঁটৰ চৰকাৰ হ'ব, আৰু এইবাৰ ৰাইজে বিচাৰিছে যে গৰাখহনীয়া সমস্যা 100%। হয় হয় মই ললো আপোনাৰ প্ৰশ্নটো। আৰু ছাত্ৰ সংগঠন আছে নেকি? হয় হয় আমচু ডাঙৰীয়া আমচু আহিম ইয়াৰ পিছতে আমোলনৰ আমচু। মই শিক্ষাৰ কথা পাতিছিলো। গৰাখহনীয়া এটা অন্যতম সমস্যা এই অঞ্চলৰ। ডাঙৰীয়া ইতিমধ্যে গৰাখহনীয়া কথাই ক'লে। ছাত্ৰ নেতা হিচাপে আপুনি কি মন্তব্য আগবঢ়াব শিক্ষা খণ্ডৰ ক্ষেত্ৰত? বৰ্তমানৰ সাংসদগৰাকীৰ এটা অনুষ্ঠান এটা প্ৰতিষ্ঠান আছে, প্ৰতিষ্ঠানটোৰ নাম ছুপাৰ 40, আৰু সেই প্ৰতিষ্ঠানটোৱে অসমত বহু নাম কৰিছে। সেই প্ৰতিষ্ঠানটোৰ লাভালাভ ল'ব এই অঞ্চলৰ ৰাইজে পাৰিছে নে নাই পৰা? নাই যাম নাই পৰা, কাৰণ আমাৰ সদৌ দক্ষিণ হালমাৰা জিলা আমচুৰ তৰফৰ পৰা পোনপ্ৰথমে নিউজ 18ৰ হয় অনুষ্ঠানক আমি স্বাগতম জনাইছো আমাৰ এইখন জিলালৈ অহাৰ বাবে। তো কথা হৈছে যে আমাৰ অসমৰ আটাইতকৈ পিছপৰা আৰু প্ৰান্তীয় জিলা হৈছে দক্ষিণ হালমাৰা মানকাছৰ জিলা, আৰু এই মানকাছৰ জিলাত আমি যোৱা 3টা টাৰ্ম দেখা পাইছো AIDFৰ MP মৌলানা বদৰুদ্দিন আজমল সাহেবে ইয়াতে প্ৰতিনিধিত্ব কৰিছিল। আৰু এইবেলিও 2021 চনৰ যিটো বিধানসভা নিৰ্বাচন আছিল, এই নিৰ্বাচনতো AIDFৰ ইয়াৰ পৰা জয়ী হৈছে। কিন্তু আমি দেখিবলৈ পাইছো যে আমাৰ যিটো মূল সমস্যা ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা, এই সমস্যা প্ৰতিৰোধ হোৱা নাই। আৰু আমাৰ যি HM ৰোড, আমাৰ ঝনঝনিলৈকে 22 কিলোমিটাৰ যিটো ৰোড, এই ৰোডৰ কোনো কি কৰিব পৰা নাই। আমাৰ এই মৌলানা আমাৰ BEd কলেজ নাই, আমাৰ ল কলেজ নাই এইখন জিলাত, আমাৰ মেডিকেল কলেজ নাই। এইবিলাক কিয় নাই? ইয়াত কিয় নালাগে নেকি? আমাৰ মানুহে কিয় বেলেগ ঠাইলৈ যাব লাগে? আমাৰ ইয়াৰ MP হৈ পিনে হোজাইত গৈ পিনে আমাৰ ই-ৰিক্সা বিতৰণ কৰে, বিভিন্ন মেডিকেল এইখন ডিষ্ট্ৰিক্টত নালাগে নেকি? এইখন ডিষ্ট্ৰিক্টত কথাকেইটা ললো। হয় ডাঙৰীয়া আগলৈ আহক। ডাঙৰীয়া, বহুকেইটা প্ৰসংগ উত্থাপন হৈছে, গৰাখহনীয়াৰ পৰা আৰম্ভ কৰো। গৰাখহনীয়া আমাৰ যি কালিজালগাৰ গৰাখহনীয়া ব্ৰহ্মপুত্ৰ, এইটো প্ৰটেকশ্যনৰ কাৰণে আমাৰ বদৰুদ্দিন চাহেবে বহুত কোটি টকা দিছে, 3-4বাৰ তেখেতে টকা দিছে। তেখেতৰ টকা নহলে আজি এই ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ নোহোৱা হৈ গ'ল হয়। পানী ডুবি গ'ল হয়। পানী মানে ভাঙি চুৰি এতিয়া ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ নোহোৱা হৈ গ'ল হয়। তেখেতৰ প্ৰটেকশ্যনৰ কাৰণে আজি ৰক্ষা কৰিছে, তেখেতৰ প্ৰটেকশ্যনে। আৰু তেখেতে MP হোৱাৰ পিছত শান্ত হওক। আপোনালোকৰ প্ৰতিনিধিয়ে কৈ আছে, আপোনালোকৰ নেতাই কৈ আছে। নাই আপোনালোকৰ নেতাই কৈ আছে। আমাৰ ধুবুৰীৰ কোনো সংসদক কথা ক'ব পৰা নাই, কিন্তু এটাই ব্যক্তি বদৰুদ্দিন আজমল চাহাবে প্ৰত্যেকটো সংসদত আমাৰ সমস্যালৈ লাগি থাকে, আৰু তেখেতৰ কাৰণে আজি ব্ৰহ্মপুত্ৰ ব্ৰিজ, আজি ৰেল ষ্টেচন, আজি বিমান ঘাটি সম্পূৰ্ণ তেখেতৰ কাৰণে আহিছে। ধুবুৰীত আহিছে এই অঞ্চলত আজি মানকাছৰ দক্ষিণ হালমাৰা ব্ৰিজখন কোনে বনাইছে? বদৰুদ্দিন আজমল চাহাবেৰ কাৰণে আহিছে। গতিকে তেখেতে আমাৰ এই অঞ্চলৰ পৰা যিমান ডক্টৰ বনাইছে, যিমান ইঞ্জিনিয়াৰ বনাইছে, কোনো পলিটিকেল পাৰ্টি নেতা বনাইছে নেকি? এই অঞ্চলৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ সৃষ্টি হৈছে। নিৰপেক্ষৰ আসনত বহি আৰু এটা কথা কৈছে যে আমাৰ ভোট চোৱাৰ কোনো অধিকাৰ নাই। এটাই অধিকাৰ, আজি বিজেপিয়ে নিজৰ সংখ্যালঘুৰ এলেকাত কিয় ভোট চাব আহিছে? এই ধুবুৰী ডিষ্ট্ৰিক্টত আহিলে বাংলাদেশ লাগে। আজি বাংলাদেশত কিয় ভোট লাগে? আজি নিৰ্যাতন কৰি আছে, 3টা বছৰে নিৰ্যাতন। আমি ছাগলীৰ বেপাৰী, আমি মুৰ্গীৰ বেপাৰী, চোৰ ডকাইত, আমি সন্তান জন্ম দি আমি চিন। আমাৰ ভোটটো আজি কিয় লাগে? সংখ্যালঘুৰ লগত এলেকাত কিয় আজি ভোট চাব আহিছে? মই এৰিব লাগিব। প্ৰশ্নটো এৰি যাওক। মানকাছৰ উপস্থিত হৈছো। শান্ত হওক, সকলোৱে আসন গ্ৰহণ কৰক।